यथामां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি আপুনি মোক আপোন কৰি ল'ব নালাগে মোৰ দৰে দুৰ্ভগীয়া এজনীক আপোন কৰি লোৱাৰ পিছত যদি কিবা এটা হয় তেতিয়া মই সহ্য কৰি থাকিব নোৱাৰিম আপোনালোকো ভালদৰে থাকিব বৰ্মা নিজৰ যত্ন ল'ব আমাৰ কথা চিন্তা নকৰিবি অঞ্জলি তই ভালদৰে পঢ়া শুনা কৰি বিএটো পাছ কৰ তোৰ ভাল খবৰবোৰ পাই থাকিলে আমাৰো ভাল লাগিব দেচোন তুমি ইয়াৰে কলেজত জইন কৰিছা তোমাৰ মাক লৈ আহি ইয়াতে আছা আমাৰ ঘৰলৈতো এবাৰ আহিব পাৰা আহিছোৱে দেখোন মাক কিয় লৈ নাহিলা আজি অকলে আহিলোঁ দিয়া তুমি বা ঘৰত আছানে নাই আগৰ দৰে বা শুই আছানে নাই এনেকুৱা বহুত প্ৰশ্ন মনলৈ আহি আছিল তেখেত ঢুকোৱাৰ পাছৰে পৰা আমাৰ ঘৰখন গোটেই ঠান বান হৈ গ'ল ইমান যত্নৰে সজোৱা ঘৰখন এৰি ক'ৰ ঘৰ এৰি ক'ত আছোহি চোৱাচোন আপুনি আমাৰ লগত থাকি একো অসুবিধা নাপায় মা এইখন আপোনাৰ ল'ৰাৰ ঘৰ ঘৰখনত মানুহ হ'লো তিনিটা তাকো ভাগ ভাগ কৰিনো কেনেকৈ থাকোঁ আৰু সাগৰকো অনবৰতে মোক লৈ চিন্তা কৰি থাকিলে মোৰো ভাল নালাগে দিয়াচোন তেওঁৰ কামটো যেতিয়া ইয়াতেই মই আৰু আপুনি ইয়াতে থাকি তেওঁক ভালদৰে কাম কৰি যোৱাত সহায় কৰি যাব লাগিব মা তেওঁতো আমাৰ বাবেই কষ্ট কৰে পত্নীয়ে যেতিয়া নিজৰ মানুহজনৰ কষ্টখিনি বুজি পায় তেতিয়া সংসাৰখন ভালকৈ চলি থাকে তুমি সাগৰৰ কষ্টখিনিৰ কথা মন দিছা যেতিয়া তাক যেন তুমি সুখী কৰিব পাৰিবা মই নিশ্চিত মই আপোনাক আৰু এওঁক যিমান পাৰোঁ সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিম মা মোৰ কথা বাৰু বাদ দিয়া মই বুঢ়া মানুহ থাকিমনো আৰু কিমান দিন তোমালোক দুয়োকে ভালে থকা দেখিলে মই আৰু মৰিব পাৰিম মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ তোমালোক দুয়োকে যাতে ভগৱানে কুশলে ৰাখে আপোনাৰ এতিয়াই মৰিবলৈ হোৱা নাই মা কেইবছৰমান বোৱাৰী হাতেৰে খাই যাওকচোন তোমাৰ মনটো যাতে ভগৱানে সদায় এনেকৈ ৰাখে সুখী হোৱা এজনী ভগৱানে তোমাক কুশলে ৰাখক এওঁ কলেজৰ পৰা আহি পাবহি হৈছে মই আটা অকণকে মাৰোঁগৈ মা অঁ যোৱা চাওঁতে চাওঁতে তুমি এম এ পাছ কৰিলা এতিয়া তোমাৰ কাৰণে এটা চাকৰি বিচাৰিব লাগিব চাকৰি কৰাৰ মনটো মোৰ নোহোৱা হৈ গ'ল কিয় সাগৰেচোন কৈছিলে তোমাৰ সৰুৰে পৰা এটা চাকৰি কৰা হেঁপাহ আছিল সাগৰদাই কোৱা কথাবোৰ তোমাৰ মনত আছে সাগৰদা আজিকালি বৰ সলনি হ'ল আগৰ কথাবোৰ পাহৰিয়ে গ'ল চাগে সাগৰ এতিয়া এজন প্ৰফেচৰ ঘৰ সংসাৰ কৰি পেলাই বহুত গজগজীয়া হ'ল গতিকে অলপমান সলনি হ'বই দিয়া সঁচাকৈ
দিনবোৰ যে কেনেকৈ পাৰ হৈ গৈ আছে। আগৰ দিনবোৰ লাহে লাহে পাহৰণিৰ গৰ্ভলৈ গৈ আছে। জীৱনৰ বহুত দিন পাৰ হৈ গ'ল নহয়নে? তুমি তেনেহ'লে চাকৰি নকৰা? মোৰ মাৰ মৃত্যুৰ পিছত দেউতাই বাৰে বাৰে কৈ আছিল, আমি দুখীয়া কাৰণে বোলে মাক অকালতে হেৰুৱাব লগা হ'ল। চিকিৎসাৰ কাৰণে টকা থকা হ'লে মা হয়তো আজি আমাৰ মাজত থাকিলহেঁতেন। মই ভাবিছিলোঁ ভালদৰে চাকৰি বাকৰি কৰি ডাঙৰ মানুহ হ'ম, দেউতাক সুখত ৰাখিম। তুমিতো ভালদৰেই পঢ়িলা, এমএটো ভাল ৰিজাল্ট কৰিছা। দেউতাই যেতিয়া নাথাকিল, কাৰ সুখৰ কাৰণে চাকৰি কৰিম? মই অকলে চাকৰি নকৰিলেও চলি যাব পাৰিম। তুমি অকলে নহয়, আমি দুজন। আৰু চাকৰি যদি নকৰা তেন্তে আমাৰ বিয়াখন পতাই ভাল। কি হ'ল, বিয়াৰ কথা কোৱাৰ লগে লগে চকু থৰাই ৰ'ল যে? আপুনি মোক সঁচাই বিয়া পাতিবনে? বিয়া নাপাতি মই তোমাৰ লগত ল'ৰা ধেমালি কৰি আছোঁ বুলি ভাবিছা নেকি? নে তোমাৰ মোৰ লগত বিয়া হোৱা মতলব নাই? আপোনাৰ লগত মোৰ বিয়া হ'ব পালে স্বৰ্গখন মোৰ হাততেই পোৱাৰ দৰে লাগিব। তোমাৰ লগত মই এখন স্বৰ্গই ৰচনা কৰিম পুষ্পা, প্ৰেমৰ স্বৰ্গ। মৰম আৰু ভালপোৱাৰ এখন সৰগ ৰচনা কৰি আমাৰ জীৱনটো ধুনীয়া কৰি তুলিম। আপোনাৰ ঘৰখনে জানো মোক আদৰি ল'ব? কিয় নল'ব? তোমাৰ ৰূপেই নাই, নে তোমাৰ শিক্ষা দীক্ষাই নাই, নে তোমাৰ জাত পাতে আমাৰ লগত নিমিলে? মোৰ মা দেউতা বা খুৰাহঁতে তোমাক আপত্তি কৰা কোনো কাৰণেই নাই। মোৰ মা দেউতা নাই, টকা ঘৰ এখনো নাই। কি কথা কৈছা হে এইবিলাক? তাইৰ ভালৰ কাৰণে কৰিব লাগিব। নকৰোঁ, তাই এনেও ভাল হ'ব দিয়া। বিয়াৰ আগতে তাইক মই ভালদৰে খুৱাম। বাপেকৰ ঘৰৰ এই ভাতকেইসাঁজ তাই মনৰ ইচ্ছাৰে খাব লাগিব। খোৱা বোৱাটো ডাঙৰ হ'ল নে তাইৰ পিছৰ জীৱনৰ মংগলটো ডাঙৰ হ'ল কওকচোন? তোৰ নিজৰ সুখৰ কাৰণেই জানো তই সুৰজিতক নিজৰ কৰি লোৱা নাই? তাৰ লগত ইমান সোনকালে সম্পৰ্ক কৰিলি? অঞ্জলি অঞ্জলি মোৰ মা দেউতা নাই, টকা ঘৰ এখনো নাই। আপোনাৰ লগত মোৰ অৱস্থাটো আকাশ পাতাল পাৰ্থক্য। আপোনাৰ ঘৰৰ মানুহে সমান মৰ্যাদাৰ এজনী ছোৱালী বা ঘৰ এখন বিচাৰিব। বিয়া মোৰ ঘৰৰ মানুহে নাপাতে নহয়, মইহে পাতিম। তুমি এতিয়া সাগৰৰ ঘৰলৈহে যাবা? অঁ, বৰমাই সোনকালে যাবলৈ কৈছে। মামাৰ ঘৰলৈ কেতিয়া যাবা? জানো, বৰমাই দুদিনমান থাকিবলৈ কৈছে। ভালেই হ'ব, দুদিনমানলৈ মই তোমাক লগ পাই থাকিব পাৰিম। মোক সাগৰদাৰ ঘৰত থৈ আহিবনে? ব'লা। তুমি আহিলা? অঁ, আহিলোঁ। আপুনি কেতিয়া পালেহি? মই অহা সময় হ'ল। পালানে তোমাৰ বাবাজীক? পালোঁ। আজি বাবা একেবাৰে অকলে আছিল, সেইকাৰণে খুব ভালদৰে কথা পাতিব পাৰিলোঁ। ভালদৰে কথা পাতিব পাৰিলা যেতিয়া ৪-৫টা বিধানো লৈ আহিছা। যাগ যজ্ঞ পূজা পাৰ্বণ কি কি চাগে কোৱা নাই তেখেতে? আপুনি ইমান ঠাট্টা কিয় কৰে কওকচোন? বাবাই কোৱা সকলো কথাইতো আজিলৈকে মিলি গৈছে। তোমাৰ বাবাজীৰ ভাগ্য ভাল যে তেওঁ কোৱা ২-৪টা কথা কেতিয়াবা মিলে। তাতে তেওঁৰ অপাৰ মহিমা বুলি আমি ভক্তিত গদগদ হৈ থাকোঁ।
বাৰু কোৱাচোন আমাৰ মল্লিকাৰ বিয়াখনৰ বিষয়ে কি ক'লে? মল্লিকাৰ বিয়াখন বোলে এখন ৰাজকীয় বিয়া হ'ব। অঁ সেইটোতো হ'বই, কাৰণ সনাতন দেৱ শৰ্মাৰ ঘৰত এইখনেই হ'ল প্ৰথম বিয়া, গতিকে বিয়াখনতো মই ৰাজকীয়ভাৱে পাতিমেই। সেইটো তোমাৰ বাবাজীয়ে চাই ক'বলগীয়া কথা নহয়, সেইটো কথা সকলোৱে জানে। যোৰাটো সুন্দৰ মিলিছে, ৰাজযোৰা। কিন্তু এটা বাধা আছে। কি বাধা আছে? সিহঁতৰ সংসাৰত খুটখাটকে কিবা লাগিয়েই থাকিব। অৱশ্যে তাৰ কাৰণে বাবাই এটা প্ৰতিকাৰো দিছে। শুনা, বিয়াৰ পিছত স্বামী স্ত্ৰীৰ মাজত খুটখাট কিবা লাগিয়েই থাকে, এইটো তোমাৰ বাবাজীয়ে হাত চাই ক'বলগীয়া কথা নহয়। বাবাই ক'লেই যেনিবা প্ৰতিকাৰটো কৰাত কি আপত্তি কওকচোন? বিয়াৰ 7 দিনৰ আগৰে পৰা তাই ব্ৰত কৰিব লাগিব। বিয়াৰ 7 দিনৰ আগৰে পৰা বিয়াৰ দিনাখনলৈকে তাই দিনত ফল মূল আৰু ৰাতি তেল হালধি নিদিয়াকৈ সিদ্ধ ভাত খাব লাগিব। নহ'ব, ছোৱালীজনী বিয়া হৈ এইখন ঘৰৰ পৰা একেবাৰে ওলাই যাব। 7 দিনৰ আগৰ পৰা তাই কেনেকৈ লঘোণে ৰাখিম? কি কথা কৈছা হে এইবিলাক? তাইৰ ভালৰ কাৰণে কৰিব লাগিব। নকৰোঁ, তাই এনেও ভাল হ'ব দিয়া। বিয়াৰ আগতে তাইক মই ভালদৰে খুৱাম। বাপেকৰ ঘৰৰ এই ভাতকেইসাঁজ তাই মনৰ ইচ্ছাৰে খাব লাগিব। খোৱা বোৱাটো ডাঙৰ হ'ল নে তাইৰ পিছৰ জীৱনৰ মংগলটো ডাঙৰ হ'ল কওকচোন? এই বিয়াৰ পিছত স্বামী স্ত্ৰীৰ মাজত খুটখাট লাগিয়েই থাকে। তুমি 7 দিন বা 7 বছৰ তাইক লঘোণে ভোকে ৰাখিলেও সেয়া খণ্ডন নহয়। তথাপিও কিন্তু মই বাবাজীয়ে কোৱা সকলো বিধান কৰিমেই। মই এই কাম তোমাক কৰিবলৈ নিদিওঁ। 7 দিনৰ পৰা তাইক লঘোণে ভোকে ৰাখি এখন নতুন ঘৰলৈ তাইক দুৰ্বল হৈ ওলাই যাবলৈ দিব নোৱাৰোঁ। তাইৰ খোৱাৰ বোৱাৰ ব্যৱস্থা মই নিজে কৰিম। তই তেন্তে কাইলৈ যাবিগৈ? কাইলৈ যামগৈ। এদিন দুদিনকৈ এসপ্তাহে বেছিকৈ থাকিলোঁ, আৰু যদি 2 দিন বেছিকৈ থাকোঁ মামাই আহি বিচাৰি ওলাবহি। যাগৈ আৰু তেনেহ'লে। তই থাকিলে মোৰ কিবা এটা ভাল লাগি থাকে অ'। মই নাথাকিলেও একো বেয়া নালাগে, বৌ আছে নহয়। বৌয়ে মোৰ অভাৱ একো অনুভৱেই হ'বলৈ নিদিব। সাগৰ আহিলি? আহিলোঁ। তহঁতি কিবা কথা পাতি আছিলি? এই বোলে কাইলৈ ঘৰলৈ যাবগৈ। মই বোলো 2 দিনমান থাকচোন। তাই আকৌ বোলে মোমায়েকক এৰি থাকিবই নোৱাৰে। যাই যদি যাবলৈ দে মা, কোনেও কাকো ধৰি ৰাখিবতো নোৱাৰে। তই চাহ খাবি নহয়? অঁ ৰ, মই মৌচুমীক চাহ একাপ বনাবলৈ কওঁগৈ। মই বৰমাক কৈছোঁ, বৌ আছেই, মই থাকিনো কি কৰিম? ঠিকেই, বৌৰে আহিল যেতিয়া তোৰনো কি দৰকাৰ? এতিয়া পিছে কি কৰিম বুলি ভাবিছ? পঢ়া শুনাটো শেষ হ'লেই। তই চাকৰি কৰিম বুলি কৈছিলি নহয়? মই চাকৰি নকৰোঁ। যাৰ সুখৰ কাৰণে চাকৰি কৰাৰ হেঁপাহ আছিল তেওঁলোকেই নাই যেতিয়া, এতিয়া আৰু কাৰ কাৰণে চাকৰি কৰিম? তই জানো তোৰ নিজৰ সুখ নিবিচাৰ? সুখ? মোৰ কপালত জানো সুখ আছে? সৰুৰে পৰাই মই দেখোন দুখেই পাই আহিছোঁ। হ'ব অঞ্জলি, তোৰো সুখ হ'ব। তই জানো তোৰ সুখৰ ৰাস্তা নিজেই বিচাৰি লোৱা নাই? মানে? তোৰ নিজৰ সুখৰ কাৰণেই জানো তই সুৰজিতক নিজৰ কৰি লোৱা নাই? তাৰ লগত ইমান সোনকালে সম্পৰ্ক কৰিলি, তাৰ অংকটো জানো সুখৰ হিচাপেই নহয়? অংক? মই অংক কৰিলোঁ সাগৰদা? তোৰ প্ৰতি মনোযোগ দিলেনো তোৰ কি লাভ হ'ব? বা তোৰ প্ৰতি অমনোযোগী হ'লে তোৰ জানো কিবা লোকচান হ'ব? মোৰ আৰু খুৰাৰৰ পাছত ঘৰখনৰ ডাঙৰ ল'ৰা তয়ে। খুৰাৰৰ ল'ৰা মঞ্জিতৰ গাত এতিয়াও কথা লগা হোৱাই নাই, গতিকে আমাৰ কাম আৰু কথাৰ মাজত তই ইনভলভ হৈ থাকিবই লাগিব। অঞ্জলি অঞ্জলি
তোৰ নিজৰ সুখৰ কাৰণেই জানো তই সুৰজিতক নিজৰ কৰি লোৱা নাই? তাৰ লগত ইমান সোনকালে সম্পৰ্ক কৰিলি, তাৰ অংকটো জানো সুখৰ হিচাপেই নহয়? অংক? মই অংক কৰিলোঁ সাগৰদা? নহয়নো আৰু কি? মানুহৰ লগত এটা সম্পৰ্ক গঢ়িবলৈ বছৰ বছৰ লাগি যায়, কিন্তু তইতো সুৰজিতৰ লগত দুদিনতে এৰাব নোৱাৰা সম্পৰ্ক গঢ়ি দিলি। এয়া জানো অংকই নহয়? ইমানবোৰ অংক কৰাৰ পাছত তোৰ জানো সুখ নোহোৱাকৈ থাকিব পাৰে? সাগৰদা, তুমি জিদ্দাক বেয়া পোৱা নেকি? জিদ্দাৰ লগত সম্পৰ্ক হোৱাৰ পিছৰ পৰাই তুমি মোৰ প্ৰতি অমনোযোগী হৈ পৰিছা। তাৰ কাৰণটো কি? তোৰ প্ৰতি মনোযোগ দিলেনো তোৰ কি লাভ হ'ব? বা তোৰ প্ৰতি অমনোযোগী হ'লে তোৰ জানো কিবা লোকচান হ'ব? দেউতা কিয় মাতিছিলে কওক? ৰবি, দয়াকো মাতিছোঁ। কিয় আহক? খুৰালে ৰৈ থাকিলে মোৰ দেৰি হ'ব নেকি দেউতা? একো নহয়, বহ, কথা আছে। কথা মানে আলোচনা। বাইৰৰ বিয়াৰ বিষয়ে অলপ আলোচনা কৰিবলগীয়া আছে। মই আৰু কি আলোচনা কৰিম? আপুনি আৰু খুৰাই আলোচনা কৰি যি কৰে কৰিলেই হ'ল। মই কৰিব লগাখিনি মোক কৈ দিলেই হ'ল। নহয় ৰ, মোৰ আৰু খুৰাৰৰ পাছত ঘৰখনৰ ডাঙৰ ল'ৰা তয়ে। খুৰাৰৰ ল'ৰা মনজিতৰ গাত এতিয়াও কথা লগা হোৱাই নাই। গতিকে আমাৰ কাম আৰু কথাৰ মাজত তই ইনভলভ হৈ থাকিবই লাগিব। কিন্তু খুৰা যে অহাই নাই, মই মাতি আনো ৰ'ব। প্ৰত্যেকটো কামতে সি আধা ঘণ্টা 15 মিনিট দেৰি কৰাৰ কথাটো এৰিব নোৱাৰিলে। ইমান লেজি নহয়। আহিছোঁ দাদা, সেয়া মই আহিছোঁৱে। মই সময়মতেইতো আহিছোঁ। জিতক দিয়া সময়তকৈ তোক মই আধা ঘণ্টা আগতে ইয়ালৈ মাতিছিলোঁ, সেইকাৰণেহে তই সময়ত পাইছোহি। খুৰাৰ কাৰণে একদম ঠিক কাম কৰিছে। কিয় মাতিছিলি কচোন? বিয়াৰ কথা আলোচনা কৰিবলৈ মাতিছোঁ। মানে মল্লিকাৰ বিয়াৰ কথা আলোচনা কৰিব লাগে। সময় হ'ল, বহ। ইয়াৰে কোনতে কাকেনো ৰাখিলা, কিনো পাৰা হেৰুৱালা, তুমিহে জানিলা। দুচকুৰ মাজতে কাকেনো আঁকিলা, জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা।